নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, দেৱভূমি ভাৰতৰ বৈদিক জ্যোতিষ পৰম্পৰা বৃহস্পতি গ্ৰহক আটাইতকৈ শুভ, জ্ঞানদায়ক আৰু আটাইতকৈ উপকাৰী গ্ৰহ বুলি গণ্য কৰা হয়। বৃহস্পতি কেৱল জ্ঞান, ধৰ্ম, আধ্যাত্মিকতাৰ কাৰক নহয়, ধন সম্পত্তি, বিবাহ, সন্তান, সৌভাগ্য, জীৱনৰ স্থিৰতা প্ৰাথমিক কাৰক। যেতিয়া বৃহস্পতি গ্ৰহটোৱে প্ৰৱেশ কৰে, বহুতে নিজৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰে। স্থবিৰ হৈ পৰা সৌভাগ্য জাগ্ৰত হয়, আৰ্থিক সমস্যাৰ সমাধান হয়, বিবাহ আৰু পাৰিবাৰিক জীৱনত সুখ বাঢ়ে আৰু জীৱনে নতুন দিশ লয়। এতিয়া 2026 চনৰ 4 জানুৱাৰী দেওবাৰে সন্ধিয়া 5:49 বৃহস্পতি গ্ৰহই পূৰ্ণবসু নক্ষত্ৰৰ দ্বিতীয় স্থানত প্ৰৱেশ কৰিব। এই প্ৰৱেশে বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন বছৰৰ এক শুভ আৰু শক্তিশালী আৰম্ভণি আনে। আজিৰ বিশেষ ভিডিঅ'টোত আমি বিতংভাৱে জানিম যে পূৰ্ণবসু নক্ষত্ৰৰ তাৎপৰ্য কি, বৃহস্পতিৰ দ্বিতীয় পদ বা দ্বিতীয় স্থানত প্ৰৱেশ কিয় বিশেষ, ধনু ৰাশিৰ ওপৰত ইয়াৰ সামগ্ৰিক প্ৰভাৱ, কেৰিয়াৰ, ধন সম্পত্তি, বিবাহ, প্ৰেম, পৰিয়াল, স্বাস্থ্য, ব্যৱসায়ৰ ওপৰত ইয়াৰ প্ৰভাৱ, আৰু শেষত বৃহস্পতিৰ আশীৰ্বাদ আৰু অধিক বৃদ্ধিৰ বাবে কিছুমান নিশ্চিত জ্যোতিষৰ প্ৰতিকাৰ। গতিকে আৰু কোনো গুৰুত্ব নিদিয়াকৈ আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, পূৰ্ণবসু নক্ষত্ৰ জ্যোতিষীয় তাৎপৰ্য যদি চোৱা হয়, পূৰ্ণবসু নক্ষত্ৰক নতুন জীৱন দিয়া নক্ষত্ৰ বুলি জনা যায়। ইয়াৰ অৰ্থ হ'ল যিটো নোহোৱা হৈ গ'ল তাৰ উভতি অহা। পূৰ্ণবসু নক্ষত্ৰৰ মূল গুণসমূহ যদি চাওঁ, এই নক্ষত্ৰৰ দেৱতাৰ গুৰু বৃহস্পতিৰ লগত জড়িত। ই পূৰ্ণ গঠন, আশা, সম্প্ৰসাৰণ আৰু ইতিবাচক পৰিৱৰ্তনৰ সৈতে জড়িত। জীৱনত স্থবিৰতাৰ পিছত নতুন আৰম্ভণিৰ সুবিধা প্ৰদান কৰে। ই আৰ্থিক, মানসিক আৰু পাৰিবাৰিক মংগল শক্তিশালী কৰে। বৃহস্পতিৰ দৰে শুভ গ্ৰহ যেতিয়া পূৰ্ণবসু নক্ষত্ৰত প্ৰৱেশ কৰে, তেতিয়া ই ভগ্ন সপোন শুধৰোৱাত সহায় কৰে আৰু অৱনতি ঘটা পৰিস্থিতিৰ উন্নতি সাধন কৰে। পূৰ্ণবসু নক্ষত্ৰৰ দ্বিতীয় স্থান কিয় বিশেষ যদি চোৱা হয়, জ্যোতিষত নক্ষত্ৰৰ 4টা অৱস্থান থাকে আৰু প্ৰতিটো অৱস্থানৰ প্ৰভাৱ বেলেগ বেলেগ। পূৰ্ণবসুৰ দ্বিতীয় স্থান যদি চোৱা হয়, স্থিৰতা দিয়ে, সম্পৰ্ক শক্তিশালী কৰে, ধন সঞ্চয় কৰাৰ শক্তি বৃদ্ধি কৰে, জীৱনত ভাৰসাম্য আৰু শান্তি প্ৰদান কৰে। এই অৱস্থাত বৃহস্পতিৰ প্ৰৱেশে সেই কথা সূচায় যে ধনু ৰাশিৰ জাতক জাতিকাসকলে কেৱল সুযোগেই লাভ কৰা নহয়, ইয়াৰ পৰা স্থায়ী সুবিধাও লাভ কৰিব পাৰে। ধনু আৰু বৃহস্পতিৰ বিশেষ সম্পৰ্ক। ধনু ৰাশিৰ শাসক স্বয়ং বৃহস্পতি। ধনু ৰাশিৰ শাসক হৈছে স্বয়ং বৃহস্পতি আৰু দেৱতাৰ গুৰু। গতিকে বৃহস্পতিৰ যিকোনো শুভ প্ৰৱেশে ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে দুগুণ লাভ কঢ়িয়াই আনে। ধনু ৰাশিৰ স্থানীয় যিসকল আমাৰ জাতক জাতিকা আছে, স্বভাৱতে ধৰ্মীয়, ন্যায়প্ৰেমী, জ্ঞানৰ সাধক আৰু যিসকলে সত্যৰ পথ অনুসৰণ কৰে, যেতিয়া বৃহস্পতি গ্ৰহ নিজৰ ৰাশিত বা অনুকূল নক্ষত্ৰত প্ৰৱেশ কৰে, তেতিয়া ধনু ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত ভাগ্য স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ পৰে। ধনু ৰাশিত বৃহস্পতিৰ প্ৰৱেশৰ সামগ্ৰিক প্ৰভাৱ যদি চাওঁ, এতিয়া আহক আমি বৃহস্পতিৰ প্ৰৱেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰা যাওক। ধন আৰু আৰ্থিক পৰিস্থিতি। প্ৰথমতে আমি জানো আহক যে ধন আৰু আৰ্থিক পৰিস্থিতিনো আপোনাৰ কেনেকৈ হ'ব। এই প্ৰৱেশত ধনু ৰাশিৰ বাবে আৰ্থিকভাৱে অত্যন্ত শুভ হ'ব, অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনা থাকিব, আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে, পুৰণি বিনিয়োগৰ ফলত লাভ হ'ব আৰু উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। শ্বেয়াৰ বা মাটি বা ব্যৱসায়ত চিন্তাশীলভাৱে বিনিয়োগ কৰিলে লাভ হ'ব। দীৰ্ঘদিন ধৰি আৰ্থিক চাপত ভুগি থকা সকলৰ বাবে এই প্ৰৱেশে সকাহৰ হুমুনিয়া কঢ়িয়াই আনিব। বিশেষ কথাটো হ'ল এই টকাখিনি কেৱল সোমায়েই নহয়, সঞ্চয়ো হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় যে কেৰিয়াৰ আৰু চাকৰি, যে আপোনাৰ এই যি বৃহস্পতিৰ যি প্ৰৱেশত আপোনাৰ কেৰিয়াৰ আৰু চাকৰিনো কেনেকৈ আপোনাৰ হ'ব, ফলাফলটো আমি জানো আহকচোন। নিয়োজিত যিসকল আমাৰ জাতক জাতিকা আছে, তেখেতসকলৰ বাবে এইবাৰ কঢ়িয়াই আনিব পদোন্নতি আৰু সন্মান। কৰ্মস্থলীত থকা জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামত সন্তুষ্ট হ'ব, নতুন দায়িত্বৰ সৃষ্টি হ'ব পাৰে,
চৰকাৰী চাকৰিত থকা সকলৰ বাবে বিশেষ সফলতা সম্ভৱপৰ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ সফলতা, দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰিব বিচৰাসকলে হয়তো 2026 চনৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত সোণালী সুযোগ পাব। ব্যৱসায় আৰু অংশীদাৰিত্ব যদি চোৱা হয়, ধনুৰাশিৰ ব্যৱসায়ীসকলৰ বাবে বৃহস্পতিৰ এই প্ৰৱেশে স্থিৰতা আৰু সম্প্ৰসাৰণ কঢ়িয়াই আনিব। অংশীদাৰিত্বৰে কৰা কাম সফল হ'ব। পুৰণি ক্লায়েণ্টৰ পৰা লাভ বৃদ্ধি পাব। ব্যৱসায়ত বিশ্বাস আৰু সুনাম বৃদ্ধি পাব। নতুন প্ৰকল্প এটা আৰম্ভ কৰাৰ বাবে সময় অনুকূল, যদিও খৰখেদা এৰাই চলিব। তথাপিও সঠিক পৰিকল্পনাৰে লোৱা পদক্ষেপ দীৰ্ঘম্যাদী লাভৰ ফল দিব। এতিয়া জানো আহক যে বিবাহ আৰু প্ৰেমৰ সম্পৰ্ক। প্ৰিয় দৰ্শক, বিবাহ আৰু প্ৰেমৰ সম্পৰ্ক যদি চোৱা হয়, এই প্ৰৱেশত বিবাহিত জীৱনৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম বাঢ়িব, ভুল বুজাবুজিৰ সমাধান হ'ব। অবিবাহিত জাতক জাতিকাৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে। যিসকলৰ সম্পৰ্ক বহুদিন ধৰি আবদ্ধ হৈ আছে, যিসকলৰ সম্পৰ্ক ধৰি লওক বহুদিন ধৰি আবদ্ধ হৈ আছে, তেওঁলোকৰ বাবে এই সময় নিৰ্ণায়ক হ'ব। এতিয়া আমি জানো আহক যে পাৰিবাৰিক জীৱন আপোনাৰ কেনেকৈ যাব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। ঘৰতে শুভ অনুষ্ঠানৰ শুভেচ্ছা বৃদ্ধি পাব। ভাই ভনীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। আপোনাৰ সন্তানৰ পৰা ভাল খবৰ দেখা যাব আৰু ঘৰত ধৰ্মীয় পৰিৱেশও বাঢ়িব, মনৰ শান্তি আনিব। আইনী বিষয় যদি ধনুৰাশিৰ জাতক জাতিকাসকল কোনো আইনী বিবাদ জড়িত হৈ পৰে, তেন্তে এই প্ৰৱেশে সকাহ দিব পাৰে। আদালতৰ গোচৰৰ সমাধান হ'ব পাৰে। আপোনাৰ ৰায়দান আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। পুৰণি বিবাদৰ সমাধান যদি হ'ব পাৰে। আৰু স্বাস্থ্য আমি যদি চাওঁ, এই সময়ছোৱা স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিকতকৈ ভাল হ'ব। মানসিক চাপ কমি যাব আৰু দীৰ্ঘদিনীয়া ৰোগ উন্নতি হ'ব। যিখিনি দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি ভুক্তভোগী হৈ আছে, এইখিনি আপুনি উন্নতি হ'ব, মানে ভাল হ'ব। আৰু যোগ আৰু ধ্যান ধাৰণাৰ বিশেষ উপকাৰ। অৱশ্যে গাফিলতি পৰিহাৰ কৰি অনুশাসিত জীৱনশৈলী গ্ৰহণ কৰক। বৃহস্পতিৰ প্ৰৱেশৰ বাবে বিশেষ জ্যোতিষৰ প্ৰতিকাৰ কিছু আছে। যদি আপুনি বৃহস্পতিৰ 100% শুভ প্ৰভাৱ লাভ কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই প্ৰতিকাৰসমূহ অনুসৰণ কৰক। বৃহস্পতিবাৰে উপবাস হৈ থাকিব আৰু হালধীয়া কাপোৰ পিন্ধক। কলৰ গছত আপুনি এজোপাত আপুনি পূজা কৰক। আৰু আপুনি যিহেতু বুট দালি আপুনি আগবঢ়াব পাৰে। তাত আপুনি গুড়, তাৰপিছত আপুনি হালধি, এইখিনি আগবঢ়াওক আৰু গুৰুভেই নমঃ আপুনি কি কৰক, মন্ত্ৰ আপুনি জপ কৰিব পাৰে মিনিমাম 108 বাৰ। আৰু আপুনি হালধীয়া বস্তু আপুনি দান কৰিব পাৰে, যেনে হালধি, মচুৰ দালি, আপোনাৰ বুট দালি, ইফালে আপোনাৰ ধৰি লওক হালধীয়া বস্ত্ৰ বা গুড়, এইখিনি আপুনি দান কৰিব পাৰে। এজন দৰিদ্ৰ ছাত্ৰক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰক। কোনো ব্ৰাহ্মণ বা গুৰুক সন্মান কৰক। প্ৰিয় দৰ্শক, 2026 চনৰ 4 জানুৱাৰী পূৰ্ণবসু নক্ষত্ৰৰ দ্বিতীয় স্থানলৈ দেৱগুৰু বৃহস্পতিৰ প্ৰৱেশ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে জাগৰণ সৌভাগ্য, জীৱনক দিশ দিয়া আৰু নতুন বছৰটো মংগলময়তাৰে ভৰাই তোলা। এই সময়ে বিশ্বাস ৰাখক, ধৈৰ্যৰে আগবাঢ়ি গুৰুৰ আশীৰ্বাদ গ্ৰহণ কৰিব লাগে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।